নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাট পুলিবৰস্থিত এখনি অগ্ৰণী সংগীত শিক্ষা প্ৰতিষ্ঠান হাৰমতি সংগীত বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হৈ যায় এটি সপ্তাহজোৰা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা নিউজ নাওৰ এক বিশেষ সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ পুলিবৰস্থিত এখনি অগ্ৰণী সংগীত শিক্ষা প্ৰতিষ্ঠান হাৰমনি সংগীত বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হৈ যায় এটি সপ্তাহজোৰা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা প্ৰথমতে সংবাদ মাধ্যমৰ বন্ধুবৰ্গলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে হাৰমনি সংগীত বিদ্যালয় দ্বিতীয় বছৰ কিন্তু এইবাৰ ল'ৰা ছোৱালীখিনি বহুত পাৰ্গত তেওঁলোক ইমান ধুনীয়াকৈ কিবা শিকাই দিয়াৰ পিছত পতককৈ আয়ত্ব কৰিছিলে শিকাই ভাল লাগিছিলে তাত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব মোক দিছিলে মই তেওঁলোক যিমান পাৰোঁ শুদ্ধ ৰূপত বিহু শিকাইছোঁ ঢোল কেনেকৈ বজাব লাগে বিহু কেনেকৈ নাচিব লাগে বিহুৰ বিষয়ে যিখিনি লাগতিয়াল কথা তাঁতশালৰ বিষয়ে শিকাইছোঁ খেতিৰ বিষয়ে শিকাইছোঁ সকলোখিনি মই তন্নকৈ তেওঁলোকক শিকাবৰ কাৰণে যত্ন কৰিছোঁ। উল্লেখযোগ্য যে বিহুক নৱপ্ৰজন্মৰ মাজত ধৰি ৰাখি এক শুদ্ধ ৰূপত বিহু নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অবিৰত লাগি থকা কেইগৰাকীমান ব্যক্তিয়ে এই কৰ্মশালা আয়োজন কৰি কণ কণ শিশুসকলৰ মাজত বিহু নাচৰ শিক্ষা দি অসমীয়া জাতিৰ মেৰুদণ্ড আৰু অধিক শক্তিশালী কৰাৰ মানেৰে এই কৰ্মশালাখনি অনুষ্ঠিত কৰা হৈছিল। আমাৰ এই হাৰমনি সংগীত বিদ্যালয়ৰ দ্বিতীয় প্ৰচেষ্টা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ প্ৰথমবাৰো আমি তেনেকৈ এসপ্তাহ জুৰি বিহু কৰ্মশালা দিছিলোঁ। এইবাৰ আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে মোৰ শ্ৰদ্ধাৰ পাৰ্থজ্যোতি দত্ত আৰু মনোজ গায়নাঙৰীয়া থাকিলে খুব নৱপ্ৰজন্মক আমি এই লোককৃষ্টি পথাৰখনত যাতে আগবঢ়াই লৈ যাব শুদ্ধ ৰূপে যাতে শিকাব পাৰোঁ তাৰ কাৰণে এই প্ৰচেষ্টা আমি হাতত লৈছিলোঁ আৰু সুন্দৰভাৱে তেওঁলোকে সেই শিকিবলৈ পাৰিলে বুলি ভাবিছোঁ। সপ্তাহজোৰা উক্ত কৰ্মশালাখনিত বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নমস্কাৰ, মোৰ নাম জচিকা খন। আমি এই 6দিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ। বহুত ধুনীয়াকৈ শিকাইছে ছাৰসকলে আৰু এতিয়া বহুতখিনি পাৰিছোঁগৈ আমি আগতকৈ বহুত পাৰিছোঁ বহুত ধুনীয়াকৈ শিকাইছে। বহুত ভাল লাগিছে কেনেকৈ আৰু বহুত ভাল লাগিছে 6 দিনত বহুত কিবা কিবি শিকিলোঁ নজনা কথাও শিকিবলৈ পালোঁ বহুত ভাল লাগিছিলে। বিহুৰ কথা যোনখিনি মই নাজানিছিলোঁ বা গম পোৱা নাছিলোঁ সেইখিনিও মই গম পালোঁ বহুত বেছি ভাল লাগিছে। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।